গুড মৰ্ণিং বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু সৰু এটা মিনি ব্লগ বহুত দিন দিয়া নাই, সেইকাৰণে আজি কৰিবলৈ কিয়নো এটা মিনি ব্লগ দিওঁ। ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু কেইদিনমানৰ পৰা বহুত বৰষুণ হৈ আছে আৰু মই এতিয়া ৰাতিপুৱা ঘৰটোতো মেইন সাৰিবই লাগিব। এয়া মই ৰাতিপুৱাৰ ঘৰ বাহিৰ সাৰি আছোঁ আগতে। তাৰপিছত যিহেতু আজি হাজবেণ্ডে আহি ঘৰত গ'ল সেইকাৰণে ঘৰখিনি সাৰি তাৰপিছত বাহিৰতো মই সাৰিব ওলাইছোঁ। তাৰপিছত এইখিনি সময়ত কিন্তু বৰষুণ নাছিল, অলপমান পিছতে বৰষুণ আহি দেখিছেনে গোটেই জিকা হৈ গ'ল। আৰু এই ঝাৰুটো মোৰ বাহিৰৰে ঝাৰুটো বাহিৰত ঝাৰা, কিন্তু পানীৰ কাৰণে অকণমান পাতবিলাক যাবলৈ নোৱাৰে। আৰু ইয়াৰ অকণ ফুলৰ গছ আৰু এইটো হ'ল বেঙেনাৰ গছ ৰুই দিছোঁ, কিন্তু অলপমান শুকাই থৈ আছোঁ কাৰণ বহুত বৰষুণৰ ডাং খালে বেছি পানীৰ বেয়া হৈ যায়। আৰু মই ঘৰ সাজাৰ পিছত ঘৰবিলাক মুচিলোঁ। তাৰপিছত মই গা পা ধুই আহি মই পূজা কৰিলোঁ। আজি সৰু মিনি ব্লগ এনেকৈ আৰম্ভ কৰিলোঁ। অকণমান আপোনালোকক দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো অকণমান আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো লাইক কৰি দিব ভিডিঅ'টো বেছিকৈ ভাল লাগিলে। আৰু তেতিয়া মই এনেকৈ আকৌ ভিডিঅ' দিবলৈ উৎসাহ পাওঁ। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰিলোঁ। আৰু মোৰ পূজা সম্পূৰ্ণ হৈ গ'ল। আৰু এতিয়া কি ফুলবিলাক অকল বগা ফুল আৰু এই ফুলে পায়, তেতিয়া বহুত বেছি ফুল পোৱাই নাযায়। মই